নমস্কাৰ প্ৰিয় দৰ্শকসকল 2026 বৰ্ষৰ আৰম্ভণিতে বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ কোনটো ক্ষেত্ৰত পৰিব কি দিশত এবাৰ গুৰু বৃহস্পতি আপোনাৰ বছৰটোৰ আৰম্ভণিতে ভাল খবৰ প্ৰদান কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। বৃহস্পতি গ্ৰহ হৈছে গ্ৰহসমূহৰ ভিতৰত সৰ্বাধিক শুভ গ্ৰহ আৰু এই বৃহস্পতি গ্ৰহৰ দৃষ্টি সদায় অমৃতময় দৃষ্টি। য'ত দৃষ্টি পৰে সেই স্থানৰ সদায় বৃদ্ধি কৰে আৰু য'ত দৃষ্টি পৰে সেই দিশত সদায় উন্নতি প্ৰগতি প্ৰদান কৰে। গতিকে এই বছৰ আপোনাৰ কোনটো দিশত সেই শুভ অমৃতময় দৃষ্টি পৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত জানিব পাৰিব। আজি আমি মেষ ৰাশিৰ পৰা মীন ৰাশি পৰ্যন্ত প্ৰতিটো ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে এই ভিডিঅ'ত ফলাফলবোৰ জনাম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰোঁ। প্ৰথমতে ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিৰ ব্যক্তিসকলৰ পৰাই আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ 2026 বৰ্ষৰ আৰম্ভণিৰ সময়খিনিত বৃহস্পতি গ্ৰহৰ স্থিতি তৃতীয়ত থাকিব। তৃতীয়ত বৃহস্পতি গ্ৰহৰ স্থিতি অকণমান মধ্যম, কাৰণ তৃতীয়ত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আপোনাৰ এলেহুৱা ভাৱ অকণমান বাঢ়িব, হয়তো কাম বন কৰিবলৈ অনিচ্ছা ভাৱ থাকিব পাৰে। কিন্তু বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি আপোনাৰ ভালেকেইটা শুভ স্থানত পৰিব। প্ৰথমটো স্থান হৈছে সপ্তম স্থান। সপ্তমত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে যদি আপুনি বিবাহৰ উপযুক্ত তেতিয়াহ'লে লক্ষ্য কৰিব এই বছৰটোৰ আৰম্ভণিৰ সময়ৰ পৰাই আপোনাৰ বিবাহ বাৰুৰ কাম বনবোৰ আগবাঢ়িব। বিবাহৰ প্ৰস্তাৱো আপোনাৰ সন্মুখত এই বছৰ আৰম্ভণিৰ সময়খিনিত আহিব পাৰে। গতিকে লক্ষ্য কৰিলে বিবাহ বাৰুৰ ক্ষেত্ৰৰ ফালৰ পৰা গুৰু বৃহস্পতিৰ অমৃতময় দৃষ্টি আপোনাৰ বিভিন্ন ক্ষেত্ৰত বৈবাহিক ক্ষেত্ৰত শুভ ফল প্ৰদান কৰা দেখা যাব। লগতে ব্যৱসায় বাণিজ্যটো বৃহস্পতি গ্ৰহই এইবছৰ আৰম্ভণিৰ সময়খিনিত শুভ ফল প্ৰদান কৰিব, কাৰণ ব্যৱসায়ত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব। গতিকে সকলো দিশত ব্যৱসায়িক দিশত আপোনাক গুৰু বৃহস্পতিয়ে শুভ ফল প্ৰদান কৰা দেখা যাব। আৰু এটা দ্বিতীয় দৃষ্টি পৰিব আপোনাৰ ভাগ্যস্থানত। অৱশ্যে গুৰু বৃহস্পতি হৈছে ভাগ্যৰ কাৰক গ্ৰহ আৰু ভাগ্যৰ কাৰক গ্ৰহৰ দৃষ্টি যেতিয়া ভাগ্যৰ স্থানত থাকিব তেতিয়া ভাগ্যত সদায় উন্নতি কৰায়। গতিকে আপুনি লক্ষ্য কৰিব আপোনাৰ কাম বনবোৰ খুব ধুনীয়াকৈ হৈ গৈ থাকিব। আপুনি আশা কৰা মতেই ফলাফলবোৰ লাভ কৰিব, কাৰণ ভাগ্যৰ সহায়, ভাগ্যত আপুনি বিশ্বাস কৰক, লক্ষ্য কৰিব বছৰটোৰ আৰম্ভণিৰ পৰাই আপুনি বিভিন্ন ক্ষেত্ৰত শুভ ফল শুভ খবৰ লাভ কৰিব। আৰু পিতৃৰ উন্নতি প্ৰগতিত বৃহস্পতি গ্ৰহই বহুখিনি সহায় কৰিব। পিতৃৰ যদি স্বাস্থ্যটো দুৰ্বলতা আছে সেই দুৰ্বলতাবোৰো বহু পৰিমাণে এই বছৰ আৰম্ভণিৰ পৰাই কমিব। আপোনাৰ ভাগ্যৰে পিতৃৰ উন্নতি প্ৰগতিৰ খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে যদি উচ্চ শিক্ষা লৈ আছে তেতিয়াহ'লে উচ্চ শিক্ষাত পঢ়া শুনাত মন বহিব। বিগত বছৰত হয়তো পঢ়াত অকণমান মন কমি আছিল, কিন্তু এই বছৰ যেতিয়া বৃহস্পতি গ্ৰহ পূৰ্ণ দৃষ্টি আপোনাৰ উচ্চ শিক্ষাত পৰিব তেতিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। একেদৰে অন্য এটা দৃষ্টি অমৃতময় দৃষ্টি আপোনাৰ একাদশ স্থানত পৰিব। একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান। গতিকে উপাৰ্জনৰ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাক একাধিক পথেৰে উপাৰ্জন কৰোৱা দেখা যাব। আপুনি লক্ষ্য কৰিব আপোনাৰ ভাল পথেৰে ধন আগমনৰ পথবোৰ মুকলি হৈ পৰিব। গুৰুৰ সহায় আপুনি আৰ্থিক ক্ষেত্ৰত উপাৰ্জনৰ ক্ষেত্ৰত লাভ কৰিব। লগতে আপোনাৰ মনৰ আশাবোৰো পূৰণ হ'ব। মনত যদি কিবা আশা আছে লক্ষ্য কৰক সেই মনৰ আশাবোৰ এই বছৰ আৰম্ভণিতে আপোনাৰ পূৰ্ণ হোৱা দেখা যাব। আত্মীয় কুটুম্বৰ সৈতেও সম্পৰ্ক গুৰু বৃহস্পতিয়ে ভাল কৰি তুলিব। গতিকে য'ত দৃষ্টি পৰিব সেই দৃষ্টিবোৰ আপোনাৰ বাবে
খুব শুভ দেখা পোৱা গৈছে, কিন্তু তৃতীয় স্থানত থকাটো অকণমান এলেহুৱা প্ৰবৃত্তি বৃদ্ধি কৰে। গতিকে আপুনি যিমান পাৰে বৃহস্পতিবাৰৰ দিনত মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব, পাৰিলে ব্ৰতত থকাৰ চেষ্টা কৰক, লক্ষ্য কৰিব নিশ্চয় আপুনি শুভ ফল লাভ কৰিব। ইয়াৰ পিছৰ সময়খিনি অৱশ্যে আপোনাৰ বাবে বেছি লাভদায়ক, কাৰণ বৃহস্পতি গ্ৰহ এইবছৰৰ মধ্যভাগৰ ফালৰ পৰা পিছত চতুৰ্থত প্ৰৱেশ কৰিব। চতুৰ্থত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া আপোনাৰ বিভিন্ন প্ৰকাৰত উন্নতি প্ৰগতি আহিব। আমি যেতিয়াই চতুৰ্থত প্ৰৱেশ কৰিব তেতিয়াই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। আৰু যদি সম্পূৰ্ণভাৱে আপোনালোকে নিজৰ ব্যক্তিগত ৰাশিফলৰ ভিডিঅ' চাব বিচাৰিছে তেতিয়াহ'লে প্লে'লিষ্টত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ ফলাফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ 2026 বৰ্ষৰ আৰম্ভণিতে বৃহস্পতি গ্ৰহ যিহেতু আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত থাকিব, দ্বিতীয় স্থানত বৃহস্পতি গ্ৰহৰ স্থিতি আপোনাৰ বাবে অত্যন্ত লাভদায়ক, কাৰণ আৰ্থিক ক্ষেত্ৰত উন্নতি প্ৰগতি গুৰু বৃহস্পতিয়ে এই বছৰৰ আৰম্ভণিতে আপোনাক প্ৰদান কৰিব। কাৰণ ধনস্থানত বৃহস্পতি গ্ৰহৰ স্থিতিয়ে আপোনাৰ হাতত ধন সঞ্চয় কৰাত সহায় কৰিব। লগতে আপুনি নিজৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব, কাৰণ আপোনাৰ ব্যক্তিত্ব তেনেধৰণৰ হৈ পৰিব যিটো কাৰণত আপুনি য'তেই নাযাওক কিয় সন্মান লাভ কৰিব, মান সন্মান প্ৰতিষ্ঠা আপোনাৰ বৃদ্ধি পাব। ইয়াৰ লগতে বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি অৱশ্যে ৰাশিৰ পৰা ষষ্ঠ আৰু অষ্টম স্থানত থাকিব। ষষ্ঠ অষ্টম স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে অকণমান পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, বিশেষকৈ হজম হোৱা শক্তিটো অকণমান কমিব পাৰে। গতিকে মাছ মাংস খোৱাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ এই বছৰৰ কিছু মধ্যভাগলৈ আপোনাৰ মাছ মাংস খোৱাৰ পৰা দূৰত থকাৰ প্ৰয়োজন আছে, নহ'লে হয়তো স্বাস্থ্যত মাজে সময়ে দুৰ্বলতা আহি থাকিব পাৰে। কিন্তু বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি এইবাৰ যিহেতু কৰ্মস্থানত থাকিব, গতিকে কৰ্মত বৃহস্পতিৰ পূৰ্ণ দৃষ্টিয়ে এইবছৰৰ আৰম্ভণিৰ সময়ত আপোনাক কৰ্মত উন্নতি প্ৰগতি দিয়া দেখা যাব। আপুনি লক্ষ্য কৰিব নিশ্চয় কৰ্মত শুভ ফল এই বছৰৰ আৰম্ভণিতে লাভ কৰিব। গতিকে একমাত্ৰ পূৰ্ণ দৃষ্টি আপোনাৰ কৰ্মত পৰাৰ বাবে আপুনি অকণমান এক্টিভ থাকক। বিশেষকৈ শিক্ষা ক্ষেত্ৰৰ এডুকেশ্যন লাইনৰ সৈতে যদি আপুনি জড়িত আছে তেতিয়াহ'লে এই বছৰৰ আৰম্ভণিৰ সময়ৰ পৰাই আপোনাৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ কৰ্মত পৰিবলৈ আৰম্ভ হ'ব। ইয়াৰ পিছত অৱশ্যে যেতিয়াই বৃহস্পতি গ্ৰহ তৃতীয়ত প্ৰৱেশ কৰিব, তৃতীয়ত প্ৰৱেশ কৰাৰ পিছত য'ত য'ত দৃষ্টি পৰিব সেই দৃষ্টিকেইটা আপোনাৰ বাবে অতি লাভদায়ক হ'ব। বছৰটোৰ প্ৰায় মধ্যভাগৰ পিছত সেই ফলাফল আপুনি লাভ কৰিব, কিন্তু আৰম্ভণিত আপুনি কৰ্ম আৰু ধন এই দুয়োটা ক্ষেত্ৰত শুভ ফল লাভ কৰিব। অৱশ্যে যেতিয়া পৰিৱৰ্তন হ'ব আমি পুনৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সময়ে সময়ে ভিডিঅ'বোৰত জনাই গৈ থাকিম। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ 2026 বৰ্ষৰ আৰম্ভণিতে যিহেতু আপোনাৰ ৰাশিৰ ওপৰত বৃহস্পতি গ্ৰহৰ স্থিতি হৈছে, গতিকে আপোনাৰ ৰাশিত বৃহস্পতি গ্ৰহৰ প্ৰৱেশ হোৱাৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ ব্যক্তিত্বত কিছু গাম্ভীৰ্যতা বৃদ্ধি পাব। আপুনি সন্মান সকলোৰে পৰা লাভ কৰিব, য'তেই নাযাওঁকে মান সন্মান প্ৰতিষ্ঠাবোৰ আপোনাৰ বৃদ্ধি পাব। লগতে দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ সম্ভাৱনাও বহুখিনি আহি পৰিব। লগতে আপোনাৰ পৰা য'ত য'ত দৃষ্টি পৰিছে সেই দৃষ্টিকেইটা অমৃতময় দৃষ্টি হৈ পৰিব, কাৰণ প্ৰথম দৃষ্টি পৰিছে আপোনাৰ শিক্ষাস্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে 2026 বৰ্ষৰ আৰম্ভণিতে আপোনাৰ পঢ়া শুনাত উন্নতি প্ৰগতি দিয়া দেখা যাব। লগতে প্ৰেম সম্পৰ্কত যদি আছে তেতিয়াহ'লে সেই প্ৰেম সম্পৰ্কও গুৰু বৃহস্পতিয়ে মধুৰ কৰি তুলিব। ইয়াৰ উপৰিও যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ পৰা সুখ সন্তান প্ৰাপ্তিৰ সম্ভাৱনা এই বছৰৰ আৰম্ভণিৰ সময়খিনিত বহু পৰিমাণে দেখা পোৱা গৈছে। লগতে যদি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে গুৰু বৃহস্পতিৰ অমৃতময় দৃষ্টি আপোনাৰ বৈবাহিক স্থানত পৰিব। গতিকে বিবাহ বাৰুৰ
কথাবোৰ আগবাঢ়িব। বিবাহৰ প্ৰস্তাৱো এই বছৰৰ আৰম্ভণিৰ সময়খিনিত আপোনাৰ ওচৰলৈ সঘনাই আহি থাকিব। লগতে যদি পূৰ্বৰ পৰাই বিবাহিত তেতিয়াহ'লে বৈবাহিক ক্ষেত্ৰত সম্পৰ্কত মধুৰতা লৈ অনা দেখা যাব। লগতে ব্যৱসায় বাণিজ্যটো গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টিত থাকিব, যিটো কাৰণত ব্যৱসায়ত আপুনি গুৰু সহায় লাভ কৰিব। আৰ্থিক উন্নতি প্ৰগতিও গুৰু বৃহস্পতি আপোনাৰ ব্যৱসায়ত দিয়া দেখা যাব। লগতে অন্য এটা দৃষ্টি যিহেতু আপোনাৰ ভাগ্যস্থানত পৰিব, গতিকে গুৰু বৃহস্পতিয়ে ভাগ্যত আপোনাক উন্নতি প্ৰগতি দিয়া দেখা যাব। আপুনি লক্ষ্য কৰিব, য'তেই নাযাওক কিয় আপুনি নিজৰ ভাগ্যৰে সেই কাম বনবোৰ আপোনাৰ দিশে কিছু লৈ অনাৰ সক্ষম হ'ব পাৰিব। গতিকে আপুনি ভবামতেই কাম বনবোৰ হৈ পৰিব। যদি উচ্চ শিক্ষা লৈ আছে তেতিয়াহ'লে উচ্চ শিক্ষাটো ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনাৰ মন বহিব। বিগত মাহত যদিও সিমান মন বহা নাছিল, কিন্তু 2026 বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে আপুনি পঢ়াৰ পিনে খুব এক্টিভ হৈ পৰা দেখা যাব। যদি আপোনাৰ পিতৃ আছে, পিতৃৰ উন্নতি প্ৰগতি আপোনাৰ ভাগ্যৰে আহি পৰিব, কাৰণ বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ পিতৃৰ ওপৰত থাকিব, যিটো কাৰণত আপোনাৰ ভাগ্যৰে পিতৃৰ কিবা ভাল খবৰো হয়তো লাভ কৰিব পাৰে। গতিকে মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026 বৰ্ষৰ আৰম্ভণিটো বৃহস্পতি গ্ৰহৰ স্থিতি অতি শুভদায়ক দেখা পোৱা গৈছে। অৱশ্যে যেতিয়াই বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'ব, আমি সময়ে সময়ে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে সেই ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ 2026 বৰ্ষৰ আৰম্ভণিতে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত থাকিব। দ্বাদশ স্থানত বৃহস্পতিয়ে যদিও খৰচ অকণমান কৰাব, কিন্তু সৎ পথত খৰচ কৰোৱা পৰিলক্ষিত হ'ব। যদিও বৃহস্পতি দ্বাদশত অকণমান ফলাফল দিয়াত কিছু মধ্যম, কিন্তু খৰচ হ'লেও সেই কোনো বেয়া পথত খৰচ কেতিয়াও নকৰায়। গতিকে সৎ পথতে খৰচ হোৱা দেখা যাব। লগতে ভ্ৰমণ যাত্ৰাও গুৰু বৃহস্পতিয়ে কৰাব, কাৰণ বৃহস্পতি গ্ৰহ দ্বাদশত বহিলে তীৰ্থ ভ্ৰমণ তীৰ্থযাত্ৰাৰ সম্ভাৱনা বহুত পৰিমাণে বৃদ্ধি পায়। গতিকে এই বছৰ আৰম্ভণিতে আপোনাক তীৰ্থ ভ্ৰমণ তীৰ্থযাত্ৰা গুৰু বৃহস্পতিয়ে কৰাব পাৰে। লগতে গুৰু বৃহস্পতিৰ অমৃতময় দৃষ্টি যিহেতু চতুৰ্থ স্থানত থাকিব, গতিকে চতুৰ্থত গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টিয়ে বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বঢ়াব। বন্ধুৰ পৰা সহায়, বন্ধুৰ পৰা ছাপোৰ্ট প্ৰাপ্তিৰ সম্ভাৱনাও গুৰু বৃহস্পতিৰ জৰিয়তে দেখা পোৱা গৈছে। গতিকে গুৰু সহায় বন্ধুত্বৰ ক্ষেত্ৰতো আপুনি লাভ কৰিব। ঘৰত বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি দিয়াও দেখা যাব, কাৰণ বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি ঘৰত থাকিব। গতিকে ঘৰুৱা ক্ষেত্ৰত আপোনাৰ ভাগ্যৰে এইবছৰ আৰম্ভণিতে হয়তো উন্নতি প্ৰগতি হ'ব পাৰে। পেণ্ডিং কামসমূহো হৈ উঠাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। লগতে ষষ্ঠ আৰু অষ্টম স্থানত বৃহস্পতিৰ দৃষ্টি অকণমান হয়তো হজম শক্তি কমাব পাৰে, কাৰণ বৃহস্পতি গ্ৰহই সদায় হজম শক্তি অকণমান কমাই যেতিয়া দুৰ্বল হয় বা যেতিয়া অশুভ স্থানত দৃষ্টি পৰে। গতিকে দৃষ্টি যিহেতু 6-8ত পৰিব, গতিকে আপুনি মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব। এই বছৰৰ মধ্যভাগলৈ আপুনি মাছ মাংস খোৱাৰ পৰা একেবাৰে দূৰত থাকক, তেতিয়া লক্ষ্য কৰিব আপুনি নিশ্চয় শুভ ফল লাভ কৰিব। অৱশ্যে বৃহস্পতি গ্ৰহ যিহেতু বছৰটোৰ প্ৰায় মাজভাগত পৰিৱৰ্তন হৈ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব, যেতিয়া প্ৰৱেশ কৰিব তেতিয়া আমি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম, কাৰণ সেই স্থিতি আপোনাৰ বাবে প্ৰায় 12 বছৰৰ মূৰত সেই স্থিতি আহিব গৈ আছে। গতিকে যেতিয়াই পৰিৱৰ্তন হ'ব আমি আপোনালোকক জনাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া আপোনালোকে সেই ভিডিঅ'সমূহ পাই থাকিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026 বৰ্ষৰ আৰম্ভণিটো খুব শুভ দেখা পোৱা গৈছে, কাৰণ আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত বৃহস্পতি থাকিব। আপোনালোক সকলোৱে নিশ্চয় জানে একাদশত বৃহস্পতি থকাটো অতি লাভদায়ক আৰু অতি শুভ সংযোগদায়ক। গতিকে এই বছৰৰ আৰম্ভণিতে যিহেতু আপোনাৰ বৃহস্পতি একাদশত থাকিব, গতিকে বিভিন্ন প্ৰকাৰত
উন্নতি প্ৰগতি লাভালাভ আপোনাক গুৰু বৃহস্পতি প্ৰদান কৰিব। প্ৰথমতে আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰাব। যিবোৰ মনত ভাবি আছে সেই ভাবি থকা কথাবোৰ সিদ্ধি কৰাব, পূৰণ কৰাব আৰু উপাৰ্জন পাতিত বৃদ্ধি কৰিব। কাৰণ একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান। উপাৰ্জনৰ স্থানত বৃহস্পতি গ্ৰহৰ স্থিতি হোৱাটো বিভিন্ন প্ৰকাৰ লাভালাভৰ যোগ লৈ আনে গুৰু বৃহস্পতি। আৰ্থিক ক্ষেত্ৰত আপোনাৰ লাভ এই বছৰত নিশ্চয় হ'ব আৰম্ভণিতে। লগতে তৃতীয় স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ ভাতৃ ভগ্নীৰ কিবা ভাল খবৰো দিয়াব পাৰে, কিন্তু অকণমান আপোনাৰ কাম কৰাৰ এলাহ ভাৱ, অনিচ্ছা ভাৱ মনত বঢ়াব পাৰে। গতিকে যিমান পাৰে কাম কৰাৰ ক্ষেত্ৰত এক্টিভ থকাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও অন্য এটা অমৃতময়ী দৃষ্টি আপোনাৰ যিহেতু ৰাশিৰ পৰা পঞ্চমত পৰিব। পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান আৰু শিক্ষাৰ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবে শুভ ফল লৈ অনা দেখা যাব। লগতে প্ৰেম সম্পৰ্কতো বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি থাকিব। গতিকে প্ৰেমত মধুৰতা আহি পৰিব, প্ৰেমত ভাল খবৰ বৃহস্পতি গ্ৰহই প্ৰদান কৰিব। আৰু যিসকল ব্যক্তি প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ কিন্তু বৈবাহিক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা এই বছৰৰ আৰম্ভণিত বহুখিনি পৰিলক্ষিত হৈছে। কাৰণ বিবাহৰ স্থানতো বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আছে, যিটো কাৰণত প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা বহুখিনি দেখা পোৱা গৈছে। লগতে যদি আপুনি পূৰ্বৰ পৰাই বিবাহিত তেতিয়াহ'লে বৈবাহিক সম্পৰ্কত মধুৰতা আহিব। সন্তানৰ পৰা আপুনি সুখ লাভ কৰিব। সন্তান সুখ প্ৰাপ্তিৰ এই বছৰৰ আৰম্ভণিত সম্ভাৱনা বহুখিনি দেখা পোৱা গৈছে। লগতে ব্যৱসায় বাণিজ্যটো যিহেতু বৃহস্পতি গ্ৰহৰ অমৃতময়ী দৃষ্টি থাকিব, গতিকে বৃহস্পতি গ্ৰহই আপোনাৰ ব্যৱসায় বাণিজ্যটো শুভ ফল লাভ প্ৰদান কৰা দেখা যাব। গতিকে আপোনাৰ বাবে এই বছৰৰ আৰম্ভণিৰ সময়খিনি বৃহস্পতি গ্ৰহৰ স্থিতি আৰু দৃষ্টি দুয়োটাই অতি শুভ সংযোগ দিয়ে। গতিকে আশীষ কৰিছোঁ 2026 বৰ্ষটো যেন আপোনাৰ শুভ আৰু মংগলময় হৈ পৰক। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ গোটেই 2026 বৰ্ষটোৱে আপোনাৰ বাবে শুভদায়ক বৰ্ষ হিচাপত পৰিগণিত হ'ব। কাৰণ প্ৰথম অৱস্থাত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দশম স্থানত থাকিব, অৰ্থাৎ কৰ্মস্থানত থাকিব। তাৰ পিছৰ সময়খিনিত আপোনাৰ ৰাশিৰ পৰা উপাৰ্জনৰ স্থানত থাকিব। গতিকে দুয়োটা স্থিতি আপোনাৰ বাবে এই বছৰত শুভদায়ক দেখা পোৱা গৈছে। বিশেষকৈ বছৰটোৰ প্ৰথম সময়ত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ কৰ্মত প্ৰৱেশ কৰিব তেতিয়া লক্ষ্য কৰিব আপুনি কৰ্মত উন্নতি প্ৰগতি লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ এই বছৰ আৰম্ভণিতে ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে কৰ্মস্থানৰ পৰা বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি ধনৰ স্থানত থাকিব। গতিকে ধনৰ স্থানত বৃহস্পতি গ্ৰহৰ অমৃতময়ী দৃষ্টিয়ে আপোনাৰ হাতত ধন টকা পইচাৰ আগমন বৃদ্ধি কৰাব। সঞ্চয়ৰ পৰিমাণো এই বছৰৰ আৰম্ভণিতে আপোনাৰ বেছি দেখা পোৱা গৈছে। আপোনাৰ কথা বতৰাত গাম্ভীৰ্যতা আহিব। আপুনি যি কথা কয় সেই কথাৰে আনক প্ৰভাৱিত কৰাৰ ব্যক্তিত্ব এই বছৰ বৃহস্পতি গ্ৰহই আপোনাক প্ৰদান কৰিব। লগতে অন্য এটা অমৃতময় দৃষ্টি যিহেতু চতুৰ্থ স্থানত পৰিব, চতুৰ্থ স্থান হৈছে বন্ধুৰ স্থান। গতিকে বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি বন্ধুৰ স্থানত পৰিব। গতিকে বন্ধুৰ জৰিয়তে আপোনাৰ লাভালাভৰ সম্ভাৱনা আছে। ভাল বন্ধু এই বছৰৰ প্ৰথম সময়খিনিত আপুনি লাভ কৰিব। লগতে আপোনাৰ ঘৰত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতিও গুৰু বৃহস্পতি গ্ৰহই প্ৰদান কৰা দেখা যাব। একেদৰে অৱশ্যে ষষ্ঠ স্থানত বৃহস্পতিৰ অন্য এটা দৃষ্টি থাকিব, যিটো কাৰণত আপোনাৰ পেটৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে নিজেই অকণমান যত্ন ৰাখিব। বাকী কিন্তু বছৰটোৰ দ্বিতীয় পৰ্যায়ৰ সময়খিনি, মধ্যভাগৰ পিছৰ সময়খিনি আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিশেষ লাভদায়ক বৰ্ষ হিচাপত পৰিগণিত হ'ব। অৱশ্যে যেতিয়াই বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব তেতিয়াই আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম ফলাফলবোৰ কেনেধৰণৰ হ'ব। গতিকে সেই বিষয়ে জানিবলৈ চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব।
এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। 2026 বৰ্ষৰ সম্পূৰ্ণ বছৰটো বৃহস্পতি গ্ৰহ তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভ স্থানত থাকিব, কাৰণ প্ৰথম সময়ত আপোনাৰ ভাগ্যস্থানত থাকিব আৰু দ্বিতীয় পৰ্যায়ৰ পৰিৱৰ্তনৰ পিছত এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থানত থাকিব। গতিকে বছৰটোৰ আৰম্ভণিখিনিও শুভ আৰু শেষৰ ভাগতো বৃহস্পতি গ্ৰহৰ স্থিতি আৰু দৃষ্টি এই দুয়োটা ক্ষেত্ৰতে শুভ ফল বৃহস্পতি গ্ৰহই প্ৰদান কৰা দেখা যাব। বিশেষকৈ প্ৰথম সময়খিনিত আপোনাৰ ভাগ্যত উন্নতি প্ৰগতিৰ যোগ গুৰু বৃহস্পতিয়ে লৈ আনিব। বিশেষকৈ আপুনি য'তেই নাযাওক কিয় সেই কাম বনবোৰ খুব ধুনীয়াকৈ হৈ পৰা দেখা যাব। বাচি থকা কাম বনবোৰো হৈ পৰিব। লগতে যদি উচ্চ শিক্ষা লৈ আছে তেতিয়াহ'লে উচ্চ শিক্ষাত গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আৰু পূৰ্ণ স্থিতিয়ে আপোনাক শুভ ফলাফল দিয়াও দেখা যাব। আপোনাৰ ভাগ্যৰে আপোনাৰ পিতৃৰ উন্নতিৰ পথ মুকলি হ'ব। গতিকে পিতৃৰ কিবা যদি কামত আপুনি অংশগ্ৰহণ কৰে, দেখিব সেই কাম বনবোৰ আপোনাৰ ভাগ্যৰে খুব ধুনীয়াকৈ হৈ পৰা দেখা যাব। লগতে ভাগ্যস্থানৰ পৰা পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পৰিব, গতিকে আপোনাৰ স্বাস্থ্য পাতিৰ বেমাৰ আজাৰবোৰৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ সম্ভাৱনাও গুৰু বৃহস্পতিয়ে লৈ আনিব। দৈহিক সৌন্দৰ্যতাও বৃদ্ধি কৰিব আৰু অন্য এটা অমৃতময় দৃষ্টি যিহেতু তৃতীয় স্থানত থাকিব, গতিকে আপোনাৰ ভাগ্যৰে আপোনাৰ ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতি হোৱাও দেখা যাব। লগতে গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি পঞ্চমত থাকিব। পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান, গতিকে বৃহস্পতি হৈছে শিক্ষাৰ কাৰক গ্ৰহ আৰু শিক্ষাৰ কাৰক গ্ৰহৰ পূৰ্ণ দৃষ্টি পঞ্চমত পৰাৰ লগে লগে এই বছৰটোৰ আৰম্ভণিৰ সময়খিনিত বিদ্যাৰ্থীসকলৰ বাবে এক শুভ সংযোগ লৈ আনিব। গতিকে পঢ়া শুনাত মন বহিব, গুৰুত্বও বৃদ্ধি পাব। প্ৰেম সম্পৰ্কটো বৃহস্পতিৰ পূৰ্ণ দৃষ্টিয়ে প্ৰেমত মধুৰতা লৈ অনা দেখা যাব। যদি আপুনি বিবাহিত, সন্তানৰ ফালৰ পৰাও আপুনি সন্তান সুখৰ এক বিশেষ যোগ এই বছৰ আৰম্ভণিৰ সময়খিনিত দেখা পোৱা গৈছে। কিন্তু যেতিয়া বৃহস্পতি গ্ৰহ পৰিৱৰ্তন হৈ কৰ্মত প্ৰৱেশ কৰিব, তেতিয়াৰ স্থিতি আৰু অকণমান আপোনাৰ বাবে শুভদায়ক। অৱশ্যে আমি যেতিয়াই বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব বছৰটোৰ মাজভাগত, তেতিয়া আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক তাৰ ফলাফলবোৰৰ বিষয়েও জনাম। গতিকে সেই ফলাফলবোৰ জানিবলৈ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। 2026 বৰ্ষত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আৰম্ভণিৰ সময়খিনিত বৃহস্পতি গ্ৰহৰ স্থিতি অকণমান মধ্যম, কিন্তু যেতিয়া বছৰটোৰ মাজভাগৰ পৰা পিছত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'ব, তাৰ পিছৰ সময়খিনি অৱশ্যে আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। কিন্তু আৰম্ভণিত আপোনাৰ ৰাশিৰ পৰা যিহেতু অষ্টম স্থানত বৃহস্পতি গ্ৰহ থাকিব, গতিকে অষ্টমত বৃহস্পতি গ্ৰহৰ স্থিতিয়ে স্বাস্থ্য পাতিত অকণমান দুৰ্বলতা আনিব। কিছু খৰচ পাতিও স্বাস্থ্যৰ নামত বঢ়াব পাৰে। গতিকে আপুনি একমাত্ৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব। লগতে কিন্তু অমৃতময় দৃষ্টি এই ৰাশিৰ ব্যক্তিসকলৰ ধনস্থানতো পৰিব, যিটো কাৰণত হাতত যিমান যি নহ'লেও আপুনি ধন সঞ্চয় অৱশ্যে কৰিব পাৰিব। আপোনাৰ কথা বতৰাবোৰ প্ৰভাৱশালী হ'ব। কথা বতৰাত কিছু গাম্ভীৰ্যতা বৃহস্পতি গ্ৰহই এই বছৰটোৰ আৰম্ভণিৰ সময়খিনিত প্ৰদান কৰিব। লগতে যিহেতু বন্ধুৰ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, গতিকে ভাল বন্ধু, ভাল কোনোবা মিত্ৰৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলৰ সম্পৰ্ক সুদৃঢ় হৈ উঠাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। লগতে বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ ঘৰত উন্নতি প্ৰগতি দিয়াও দেখা যাব। গতিকে দ্বিতীয় আৰু চতুৰ্থত যেতিয়ালৈকে দৃষ্টি থাকিব, তেতিয়ালৈকে এই দুয়োটা ক্ষেত্ৰত আপোনাৰ শুভ ফল আহিব। প্ৰথমটো হৈছে ধনৰ স্থানত, দ্বিতীয়টো হৈছে বন্ধু নতুবা পাৰিবাৰিক স্থানত। কিন্তু অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। পাৰিলে এই বছৰৰ মধ্যভাগলৈ আপুনি বৃহস্পতিবাৰ পালন কৰাৰ চেষ্টা কৰক। নিৰামিষ
ভোজন গ্ৰহণ কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ স্বাস্থ্যজনিত পীড়াৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। কিন্তু বিশেষকৈ বছৰটোৰ মধ্যভাগৰ পিছৰ সময়খিনি 2026 বৰ্ষৰ পিছৰ সময়খিনি এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাগ্য পৰিৱৰ্তনদায়ক বৰ্ষ হিচাপত পৰিগণিত হ'ব। অৱশ্যে যেতিয়াই ৰাশি পৰিৱৰ্তন কৰিব তেতিয়াই আমি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে বৰ্ষৰ ফলাফলবোৰ জনাম। গতিকে সেই বিষয়ে জানিবলৈ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ 2026 বৰ্ষৰ আৰম্ভণিৰ সময়খিনিত বৃহস্পতি গ্ৰহ এই ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ পৰা সপ্তমত থাকিব। গতিকে সপ্তমত বৃহস্পতি গ্ৰহৰ স্থিতি হোৱাটো আপোনাৰ বাবে অতি শুভদায়ক হিচাপত পৰিগণিত হ'ব। কাৰণ বছৰটোৰ আৰম্ভণিৰ সময়খিনিত আপোনাৰ বিবাহ বাৰুৰ যদি প্ৰস্তুতি চলি আছে সেই ক্ষেত্ৰত অগ্ৰগতি আহিব। যদি পূৰ্বৰ পৰা বিবাহিত তেতিয়াহ'লে বৈবাহিক সম্পৰ্কত মধুৰতা আনিব। যদি আপুনি ব্যৱসায় কৰি আছে বৃহস্পতি গ্ৰহই আপোনাৰ ব্যৱসায় বাণিজ্যত লাভ আৰু উন্নতি দিয়া দেখা যাব। লগতে একাদশ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে 2026 বৰ্ষৰ আৰম্ভণিতে এই ৰাশিৰ ব্যক্তিসকলৰ উপাৰ্জনবোৰ বঢ়াব। বৃহস্পতি আপোনাৰ বিভিন্ন পথেৰে উপাৰ্জন দিয়া দেখা যাব। মনৰ আশাবোৰ পূৰণ কৰাব। বিশেষকৈ গুৰু বৃহস্পতিয়ে এই বছৰৰ আৰম্ভণিতে আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰোৱাও দেখা যাব। আৰু পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ৰাশিৰ ওপৰত থাকিব গতিকে বেমাৰ আজাৰৰ পৰাও আপুনি মুক্তি লাভ কৰিব। স্বাস্থ্যত চলি থকা অশুভ প্ৰভাৱবোৰ বৃহস্পতি গ্ৰহই বহুখিনি নোহোৱা কৰিব। কাৰণ আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি অমৃতময়ী দৃষ্টি বৃহস্পতি গ্ৰহৰ থাকিব। লগতে কথা বতৰাত গাম্ভীৰ্যতা আহিব। আপোনাৰ ব্যক্তিত্বত এক গাম্ভীৰ্যতা এই বছৰৰ আৰম্ভণিৰ পৰাই কিছু বৃদ্ধি পাব। লগতে ভাতৃভগ্নীৰ উন্নতি প্ৰগতিৰ যুগো আহি পৰিব। কাৰণ ভাতৃভগ্নীৰ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ ভাগ্যৰে আপোনাৰ লগত যদি লগ হৈ ভাতৃভগ্নী কিবা কাম কৰে দেখিব সেই কাম সোনকালে সমাপন হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে বছৰটোৰ আৰম্ভণিৰ সময়খিনিত বৃহস্পতি গ্ৰহৰ স্থিতি ধনুৰাশিৰ ব্যক্তিসকলৰ বাবেও শুভ বুলিয়েই ক'ব পাৰি। কিন্তু বছৰটোৰ মধ্যম ভাগৰ পিছত অষ্টমত প্ৰৱেশ কৰিব। তেতিয়া তাৰ ফলাফলবোৰ কি হ'ব সেই বিষয়ে আমি যেতিয়াই বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব তেতিয়াই আমি আপোনালোকক জনাম। গতিকে সেই ভিডিঅ'সমূহো পাই থাকিবৰ বাবে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। 2026 বৰ্ষৰ আৰম্ভণিৰ সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব। গতিকে ষষ্ঠ স্থানত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা অকণমান মধ্যম। কিন্তু যেতিয়াই ষষ্ঠৰ পৰা সপ্তমত প্ৰৱেশ কৰিব সেই সময়খিনি আপোনাৰ বাবে জীৱনৰ পৰিৱৰ্তনদায়ক সময় হিচাপত পৰিগণিত হ'ব। কাৰণ 2026 বৰ্ষৰ মাজভাগৰ পিছৰ সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা সপ্তমত প্ৰৱেশ কৰিব। তেতিয়া আপোনাৰ বাবে অতি লাভদায়ক বৰ্ষ হিচাপত পৰিগণিত হ'ব। কিন্তু যদিও বছৰটোৰ আৰম্ভণিত ষষ্ঠত থাকিব তথাপি কৰ্মস্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আৰম্ভণিতে থাকিব। গতিকে যদিও স্বাস্থ্যৰ ফালৰ পৰা মধ্যম কিন্তু কৰ্মত উন্নতি প্ৰগতি কৰ্মত লাভালাভৰ যোগ বৃহস্পতি গ্ৰহই আপোনাক প্ৰদান কৰিব। যদিও খৰচ কৰাব তথাপি আপোনাৰ সৎপথত খৰচ কৰাব, আপোনাক ব্যক্তিগত ক্ষেত্ৰত খৰচ কৰাব। গতিকে খৰচ অযথা ক্ষেত্ৰত খৰচ হ'ব বুলি আপুনি নাভাবিব। কাৰণ তেনেধৰণৰ কোনো ক্ষেত্ৰত এই বছৰত আপোনাৰ খৰচ নহয়। গতিকে সৎপথতে খৰচ হ'ব। লগতে যিহেতু ধনৰ স্থানতো পূৰ্ণ দৃষ্টি বৃহস্পতি গ্ৰহৰ এই বছৰ আৰম্ভণিৰ সময়খিনিত থাকিব গতিকে খৰচ হ'লেও আপুনি হাতত কম বেছি পৰিমাণে হ'লেও ধন সঞ্চয় কৰিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহই আপোনাক এই বছৰত ধন সঞ্চয় কৰোৱা দেখা যাব। আপোনাৰ কথা বতৰাবোৰ প্ৰভাৱশালী হৈ পৰিব। বৃহস্পতি গ্ৰহৰ বাবেই আপোনাৰ কথাত গাম্ভীৰ্যতা আহিব। আপুনি আনক কথাৰে কিছু সন্মত কৰিব পাৰিব। কিন্তু অকণমান ৰোগ ব্যাধিৰ ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। বিশেষকৈ পেটৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে পাৰিলে বৃহস্পতিবাৰ পালন কৰাৰ চেষ্টা কৰক আৰু মাছ মাংস ত্যাগ কৰাৰ বৃহস্পতিবাৰে চেষ্টা কৰক। দেখিব স্বাস্থ্যজনিত পীড়াৰ পৰা আপুনি
নিশ্চয় মুক্তি লাভ কৰিব। গতিকে 2026 বৰ্ষৰ আৰম্ভণিৰ সময়খিনিৰ তুলনাত বছৰটোৰ পিছৰ সময়খিনিত আপোনাৰ বাবে বিশেষ শুভ পৰিৱৰ্তনদায়ক বৰ্ষ হিচাপত পৰিগণিত হ'ব। অৱশ্যে আমি পিছৰ সময়খিনিত ফলাফলবোৰ কেনেধৰণৰ হ'ব সেই বিষয়ে যেতিয়াই বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'ব তেতিয়াই আপোনালোকক জনাম। গতিকে সেই ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। 2026 বৰ্ষৰ আৰম্ভণিত বৃহস্পতি গ্ৰহ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে খুব এক ভাল স্থিতিত থাকিব, কাৰণ বছৰটোৰ আৰম্ভণিত আপোনাৰ ৰাশিৰ পৰা পঞ্চমত থাকিব, তাৰপিছত ষষ্ঠত যাব। গতিকে পঞ্চমত থকা সময়খিনিত আপুনি লক্ষ্য কৰিব আপোনাৰ বিভিন্ন প্ৰকাৰত উন্নতি প্ৰগতি আপোনাৰ জীৱনত আহিব, কাৰণ প্ৰথম সময়ত আপোনাৰ শিক্ষাত সেই উন্নতিৰ প্ৰভাৱবোৰ পৰিব ধৰিব, তাৰপিছত প্ৰেম সম্পৰ্কত পৰিব, তাৰপিছত সন্তানৰ ওপৰত পৰিব। গতিকে একাধিক ক্ষেত্ৰত শুভ ফল বৃহস্পতি গ্ৰহই 2026 বৰ্ষৰ আৰম্ভণিত এই কুম্ভ ৰাশিৰ ব্যক্তিসকলক প্ৰদান কৰিব। প্ৰথম শিক্ষা দীক্ষাত উন্নতি দিব। যদি বিদ্যাৰ্থী হয় তেতিয়াহ'লে লক্ষ্য কৰিব পঢ়াত কিছু মন বহিব ধৰিব। যদি প্ৰেম সম্পৰ্কত আছে সেই প্ৰেম সম্পৰ্কই বহুখিনি মধুৰতা লাভ কৰিব, প্ৰেম সম্পৰ্কত বুজাবুজি বৃদ্ধি পাব, আৰু বিবাহিতসকলৰ সন্তানৰ এক বিশেষ যুগৰ সম্ভাৱনাও এই সময়খিনিত দেখা পোৱা গৈছে। লগতে পঞ্চম স্থানৰ পৰা অমৃতময় দৃষ্টি আপোনাৰ ভাগ্যস্থানত পৰিব। গতিকে ভাগ্যত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ ভাগ্যত উন্নতি দিয়া দেখা যাব। আপুনি য'তেই নাযাওক কিয় আপোনাৰ কাম বনবোৰ হ'ব ধৰিব, কাম বনত ফাঁচি থকা কাম বনবোৰো আগবাঢ়ি যাব, আৰু আপোনাৰ ভাগ্যৰে আপোনাৰ পিতৃৰ কিছু উন্নতি প্ৰগতি অহাও দেখা যাব। পিতৃৰ লগত য'তেই নাযাওক কিয় আপোনাৰ লগত যোৱাৰ বাবেই পিতৃৰ কাম বনবোৰ হৈ পৰিব। লগতে বৃহস্পতি গ্ৰহৰ অন্য এটা দৃষ্টি একাদশত থাকিব। একাদশ হৈছে উপাৰ্জনৰ স্থান, আৰু সেই উপাৰ্জনৰ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে এই বছৰটোৰ আৰম্ভণিতে এই ৰাশিৰ ব্যক্তিসকলৰ উপাৰ্জন পাতিবোৰ বৃদ্ধি কৰিব। ধন আগমনৰ পথবোৰ মুকলি হৈ পৰিব। আত্মীয় কুটুম্বৰ সৈতে বৃহস্পতি গ্ৰহই মিত্ৰতা গঢ়াই তোলাও দেখা যাব। আৰু যিহেতু পঞ্চমৰ পৰা আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপুনি স্বাস্থ্য পাতিটো সবলতা অনুভৱ কৰিব, কাৰণ বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা বৃহস্পতি গ্ৰহই আপোনাক বহুখিনি পৰিত্ৰাণ নিয়াব। গতিকে বছৰটোৰ আৰম্ভণিৰ সময়খিনি অৰ্থাৎ প্ৰায় মধ্যভাগলৈকে আপোনাৰ 2026 বৰ্ষটো ধুনীয়াকৈ পাৰ হোৱা দেখা যাব। ইয়াৰ পিছত অৱশ্যে ষষ্ঠত যেতিয়া প্ৰৱেশ কৰিব তাৰ ফলাফল কি হ'ব সেই বিষয়ে আমি যেতিয়াই বৃহস্পতি গ্ৰহই পৰিৱৰ্তন কৰিব তেতিয়া জনাম। গতিকে সেই বিষয়েও জানি থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাইছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ 2026 বৰ্ষত বৃহস্পতি গ্ৰহৰ স্থিতি সম্পূৰ্ণ বছৰটোৰ বাবেই শুভদায়ক, কাৰণ প্ৰথম অৱস্থাত আপোনাৰ ৰাশিৰ পৰা চতুৰ্থত থাকিব, তাৰপাছত পঞ্চমত প্ৰৱেশ কৰিব। দুয়োটা স্থিতিয়ে আপোনাৰ বাবে শুভদায়ক। বিশেষকৈ চতুৰ্থত থকা সময়খিনিত আপোনাৰ ঘৰত উন্নতি প্ৰগতি বৃহস্পতি গ্ৰহই দিয়া দেখা যাব। বৃহস্পতি গ্ৰহৰ স্থিতিৰ বাবেই আপোনাৰ ভাল বন্ধু বান্ধৱৰ সৈতে যোগাযোগ বাঢ়িব, একাধিক বন্ধুৰ সৈতে মিত্ৰতা বৃদ্ধি পাব। ঘৰত সম্পত্তিও বৃহস্পতি গ্ৰহৰ জৰিয়তেই আপোনাৰ বৃদ্ধি পাব। লগতে অষ্টম স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে অকণমান অৱশ্যে হজম শক্তি কিছু কমাব পাৰে। গতিকে মাছ মাংস খোৱাৰ পৰা দূৰত থাকিলে দেখিব আপোনাৰ এই বছৰটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে চতুৰ্থৰ পৰা কৰ্মস্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আছে। গতিকে 2026 বৰ্ষৰ আৰম্ভণিত আপোনাৰ কৰ্মত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। যদি দশা অন্তৰ্দশা ঠিকে আছে তেতিয়াহ'লে লক্ষ্য কৰক আপুনি এই বছৰত কৰ্মত নিশ্চয় শুভ ফল লাভ কৰিব। ইয়াৰ উপৰিও দ্বাদশ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে যদিও খৰচ কৰাব তথাপি সৎ পথত খৰচ কৰাব, কাৰণ বৃহস্পতি গ্ৰহই কেতিয়াও অসৎ পথত খৰচ নকৰায়। শনি ৰাহু এইবোৰে
বেয়া পথত খৰচ কৰাই, কিন্তু বৃহস্পতি গ্ৰহই য'ত খৰচ কৰাই সেয়া ভাল আৰু সৎ পথত খৰচ কৰোৱা দেখা যায়। গতিকে এই বছৰ আপোনাৰ খৰচ হ'লেও সেয়া ভাল ক্ষেত্ৰতে খৰচ হোৱাও দেখা যাব। অৱশ্যে 2026 বৰ্ষৰ মাজৰ সময়খিনি, মধ্যভাগৰ পিছৰ সময়খিনি আপোনাৰ বাবে আৰু অকণমান শুভ হৈ পৰিব, কাৰণ পঞ্চমত বৃহস্পতি গ্ৰহ প্ৰৱেশ কৰিব। গতিকে পঞ্চমত প্ৰৱেশ কৰিলে ফলাফল কি হ'ব সেই বিষয়ে আমি যেতিয়াই বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব তেতিয়াই আপোনালোকক জনাম। গতিকে সেই বিষয়েও জানিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। গতিকে আশীষ কৰিছোঁ 2026 বৰ্ষটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।